ভৰিলৈ মই কেনেকৈ জীয়াম ভৰিখন নহ'লেনো মই কেনেকে জীয়াম মোৰ কোনো ভুল নাই মোৰ ভুল নাছিল নহয় জিএমচিৰ ভুলৰ কাৰণে মই আজি এনেকুৱা জিএমচিএছে কিয় মোক ভুল চিকিৎসা কৰিলে মোৰ ভুল নাছিল নহয় জিএমচিৰ ভুলৰ কাৰণে মই আজি এনেকুৱা জিএমচিএছৰ ভুল মই কিয় মানিলো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চূড়ান্ত হেমাহিৰ বাবে এগৰাকী দেৱশিশুৰ মৃত্যু হোৱাৰ ঘটনাৰ চাঞ্চল্যৰ মাৰ নোযোৱাতে চন্দ্ৰপুৰৰ আন এক ঘটনা এতিয়া পোহৰলৈ আহিছে এইবাৰ জিএমচিএছৰ ভুল চিকিৎসাৰ বাবে চন্দ্ৰপুৰৰ এগৰাকী ছাত্ৰীয়ে মৃত্যুৰ সৈতে যুঁজিব লগা হৈছে যে মোৰ ভৰিখন ভাল কৰি দিয়ক চিএম ছাৰ এইখিনিতো গম পাইছে যে মোৰ ভৰিখনৰ অৱস্থা ভাল নহয় প্ৰতিটো নিউজতে গম পায়ে আছে চায়ে আছে তেওঁ অকণমান যাতে সঁহাৰি জনায় মোৰ ভৰিখন ভাল কৰি দিয়ে এইখন ভৰিৰ কাৰণে এতিয়া মোক উচ্চ চিকিৎসা লাগে সেইখিনি যাতে তেওঁ সহায় কৰে এইখিনিৰ কাৰণে ইয়াৰে ডক্টৰেটো কৈছে 25 লাখ টকা লাগে কিন্তু পাৰ্টনাৰ ডক্টৰে কৈছে যে অলপ কমত কৰি দিব কিন্তু এইখিনিও আমাৰ হাতত নাই সেইখিনিৰ কাৰণে যাতে চিএম ছাৰে সহায় কৰে মোক সঁহাৰি জনাই মোক আগৰ অৱস্থাত ঘূৰাই দিয়ে মোৰ ভুল নাছিল নহয় জিএমচিৰ ভুলৰ কাৰণে মই আজি এনেকুৱা নহ'লে মই ইমান দিনে খোজকাঢ়িলো হয় আজি মই হয়তো কলেজতো গ'লো হয় কিন্তু আজি জিএমচিৰ ভুলৰ কাৰণে মই বিচনাত পৰি এইখিনি চিএম ছাৰে যাতে মোক সঁহাৰি জনাই মোক আগৰ অৱস্থাত ঘূৰাই মই আকৌ কলেজত লৈ যাব পৰা কৰি দিয়ে মই এইখিনিয়ে বিচাৰোঁ মোৰ ভৰিখন ভাল কৰি দিয়াটোৱে মই বিচাৰোঁ তাতে মই সুখী ভৰিখন নহ'লেনো মই কেনেকে জীয়াম এখন ভৰি নহ'লে মানুহ এটা অচল হৈ জীয়াব লাগিব বেলেগৰ আশাত মই সেইটো নোৱাৰো সেইকাৰণে মোৰ ভৰিখনে মোক ভাল কৰি দিয়ক চন্দ্ৰপুৰৰ দিগাৰুমুখৰ অমিত ৰায়ৰ কন্যা তথা মিনভা একাডেমীৰ হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ ছাত্ৰী পূজা ৰায়ে এতিয়া জিএমচিএছৰ হেমাহিৰ বাবে মৃত্যুৰ সৈতে যুঁজি আছে পূজা ৰায় নামৰ ছাত্ৰীগৰাকীয়ে 2 জুনত কলেজলৈ গৈ থকা অৱস্থাত এখন বাহনৰ খুন্দাত এখন ভৰি ভাগি যায় ছাত্ৰীগৰাকীৰ পিছত পৰিয়ালৰ লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰে জিএমচিএছত 11 জুনত অস্ত্ৰোপচাৰ কৰা হয় যদিও ছাত্ৰীগৰাকীৰ ভৰিখনৰ তলৰ অংশ লাহে লাহে পকি মাংসবোৰ পচি যায় পিছত চিকিৎসকক দেখুৱাত এডাল নাৰ্ভ নষ্ট হোৱা বুলি কয় পিছত চিকিৎসকে কেইটামান বেজি দিয়ে ছাত্ৰীগৰাকীক ঘৰলৈ আহিবলৈ দিয়ে কিন্তু ছাত্ৰীগৰাকীয়ে লাহে লাহে অসুস্থ হৈ অহাৰ লগতে ভৰিখন নষ্ট হ'বলৈ ধৰিছে পৰিয়ালে অভিযোগ কৰিছে যে জিএমচিএছৰ ভুল চিকিৎসাৰ বাবে এতিয়া ছাত্ৰীগৰাকীয়ে এখন ভৰি হেৰুৱাব লগাৰ পৰিস্থিতিৰ উপক্ৰম হৈছে কেতিয়া এক্সিডেণ্ট হৈছিলে এক্সিডেণ্টটো হৈছিলে 2 জুনত তাৰপিছত ক'ত নিলে 2 জুনত এক্সিডেণ্ট মানে কি ছোৱালীজনী মোৰ কলেজত গৈ আছিলে কলেজত গৈ থাকোঁতে বুঢ়া মায়াঙৰ সমীপত মানে কি কাৰ এখনে খুন্দিয়াই দিলে খুন্দিয়াই দিয়াৰ তৎক্ষণাত মানে কি নিফালে জিএমচিএছত ভৰ্তি কৰোৱা হ'ল ভৰ্তি কৰাৰ পিছত তাৰমানে কি তাতে ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট কৰিলে কৰি পেলাই তাতে ক'লে যে ব্লাড বহুত লছ হৈছে ব্লাড দিব লাগিব তেতিয়া আমি ব্লাড দিলোঁ তাৰপিছত ভৰ্তি কৰা হ'ল ভৰ্তি কৰাৰ পিছত সিহঁতে কৈছে যে এইটো হাৰ্ডি ভাঙিছে হাৰ্ডিৰ অপাৰেশ্যন হ'ব তো সিহঁতে নিফালে ৱাৰ্ডত ৰাখিলে ৰখাৰ পিছত মোটামুটি সিহঁতে 10 দিনমান পিছত মানে কি অপাৰেশ্যন কৰিলে অপাৰেশ্যনটো কৰাৰ পিছত মানে কি হাৰ্ডিটো ওপৰতহে ভাঙিছিলে লং হাৰ্ডিটো ভাঙিছিল কিন্তু বাকী তলৰ ভৰি গোটেই ভালে আছিল ভৰিটো লৰচৰ কৰিব পাৰে অপাৰেশ্যন কৰাৰ পিছৰ পৰা মানে কি ভৰিটো আৰু হিলাবই নোৱাৰা হ'ল একদম লৰচৰ কৰিব নোৱাৰা হ'ল লৰচৰ কৰিব নোৱাৰাৰ কাৰণে মানে কি সিহঁতে 2 দিন পিছে ডেইলি আহি পেলাই সিহঁতে লৰোৱা যে হিলিব সেনেকৈ কৈ থাকে সিহঁতে তাৰপিছত তাইও চেষ্টা কৰে হিলাবৰ কাৰণে হিলাব নোৱাৰে তাৰপিছত সেনেকৈ সিহঁতে মানে কি ৰাখি আছে তাৰপিছত লাহেকৈ দেখা পায় যে তলফালেদি ৰঙা হৈ একদম মানে কি ভৰিত যিটো মানে আঁঠুৰ তলত মানে ৰঙা হৈ চামৰাটো উঠি গৈছে উঠি যোৱাৰ পিছত মানে কি সিহঁতে তাতো মানে কি ড্ৰেছিং কৰিব ধৰিলে কিবা কৰিব ধৰিলে তাৰপিছত সিহঁতে মানে কি কৰিলে সিহঁতে ক'লে যে এইটো নাৰ্ভৰ অলপ প্ৰব্লেম হৈছিল সেইটোৰ কাৰণে এনেকুৱা হৈছে
তাৰপিছত ড্ৰেছিং কৰি আছে আৰু বেছিকৈ বাঢ়ি গৈয়ে আছে তাৰমানে একদম গেলি গৈ আছে তাৰপিছত সেইটো গেলি যোৱাৰ পিছত সিহঁতে তাৰমানে কি চিটি ভিএছত পঠালে চিটি ভিএছত দিয়াৰ পিছত তাৰমানে কি নাৰ্ভৰ ইনজেকশ্যন মাৰিব দিলে ইনজেকশ্যন মৰাৰ পিছত আৰু বেছিকৈ হৈ গ'ল বেছিকৈ হোৱাৰ পিছত মানে কি বেছিকৈ গেলিব ধৰিলে আকৌ পঠালে নাৰ্ভৰ ডিপাৰ্টমেণ্টত তাৰপিছত নাৰ্ভৰ ডিপাৰ্টমেণ্টে মানে কি লিখি দিলে যে এইটো অপাৰেশ্যন নহয় বুলি লিখি দিলে তাৰপিছত হাৰ্ডিৰ মানে বিভাগত অহাৰ পিছত মানে সিহঁতে ক'লে যে এনেকুৱা অলপ নাৰ্ভৰ ইপিনে উপযুক্ত চিকিৎসাৰ বাবে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীৰ ধনৰ অভাৱৰ বাবে বাহিৰলৈ নিবলৈ সক্ষম হোৱা নাই সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ছাত্ৰীগৰাকীয়ে আহ্বান জনাইছে যাতে তেওঁক সুস্থ কৰি তোলক আৰু ভুল চিকিৎসা কৰা জিএমচিএছৰ চিকিৎসক কেইজনৰ ওপৰত উপযুক্ত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে যেন কলেজ গৈ আছিলে মায়ং মীনালবাগ জুনিয়ৰ কলেজ গৈ থকা অৱস্থাত দাদিয়াকৰ লগত গৈছিলে তো আগৰ পৰা মাৰুতি এখনে আহি পেলাই খুন্দা মাৰি দিয়ে বাকী ল'ৰাটোৰ একো নহ'ল তাইৰ হৈছে বেলেগ একো জখম হোৱা নাছিলে হাৰ্ডিটো ভাঙিছিলে মানে ইমান ক্ষতবিক্ষতও হোৱা নাছিলে ভৰিখন এতিয়া যিটো গতিত আছে তো আমি লগে লগে জিএমচিএইচত লৈ গ'লোঁ তাতে লৈ যোৱাৰ পিছত ট্ৰিটমেণ্ট কৰিলে তো তাতে ট্ৰিটমেণ্ট দেখা পাই আমি ভাবিলোঁ কি আমি তাইক পাটনালৈ লৈ যাওঁ পাটনা যিহেতুকে হাৰ্ডিৰ কাৰণে ভাল তো আমি তাতে 5 দিন ৰখাৰ পিছতে মানে তাৰে ডক্টৰে সদায় কৈ আছে যে অপাৰেশ্যন কৰিম বাট ডেট পিছুৱাই দিয়ে ডেটত নকৰে তো আমি সুধিলোঁ যে ডেটত কিয় অপাৰেশ্যনটো নহয় অপাৰেশ্যন কেঞ্চেল হোৱাৰ কাৰণটো কি আমাক কৈছে হিমগ্ল'বিন কম ব্লাড দিব লাগিব হিমগ্ল'বিন বাঢ়িলেহে আমি অপাৰেশ্যন কৰিব পাৰিম তো সেইবিলাক কৰোঁতে আমি ভাবিলোঁ যে একবাৰ পাটনাৰ ডক্টৰৰ লগত কথা পাতোঁ তো পাটনাৰ ডক্টৰৰ লগত কথা পতাৰ লগে লগে ডক্টৰে ক'লে তোমালোকে লৈ আহা তো আমি তেতিয়া জিএমচিএইচত ডক্টৰৰ লগত কথা পাতিলোঁ বোলে আমাক ডিষ্টেঞ্চ লাগে আমি পাটনালৈ লৈ যাম তেতিয়া আমাক ডক্টৰে প্ৰথম দিনা ক'লে যে আমি ডিষ্টেঞ্চ দি দিম তো যেতিয়া মানে কি আমি ডিষ্টেঞ্চৰ কাৰণে গ'লোঁ মাক টিকেট কাটিব দিব গ'লোঁ তেতিয়া মানে জিএমচিএইচত ডক্টৰে ক'লে যে তোমালোকে তাইক নিলে কেনেকৈ নিবা ফ্লাইটততো নিব নোৱাৰা ট্ৰেইনত নিবা ট্ৰেইনত নিয়াৰ লগে লগে যদি ৰাস্তাত কিবা এটা হয় তেতিয়া কোনে ৰিস্ক ল'ব আমি ৰিস্ক ল'ব লাগিব আমি ফাঁচি যাম তো আমি ডিষ্টেঞ্চ দিব নোৱাৰোঁ আমিতো ট্ৰিটমেণ্ট কৰা নাই নেকি আমিতো ট্ৰিটমেণ্ট কৰি আছোঁ তাইক আমি ভাল কৰি দিম আমি নাই নেকি আমাক সেনেকৈ ক'লে তো তেতিয়া ডিষ্টেঞ্চ নিদিলে তো কৈছে যে অমুক তাৰিখে অপাৰেশ্যনটো হ'ব চিন্তা কৰিব নালাগে তো 11 জুনত অপাৰেশ্যন কৰিলে অপাৰেশ্যন কৰাৰ পিছত মানে কি ডক্টৰে আহি পেলাই বাৰ তাইক সোধে ভৰিখন হিলাব পৰা নাই কিন্তু ভৰিখন চেঞ্জ নাই প্ৰত্যেকটা পেচেণ্ট তাইৰ লগত যিমানকেইটা অপাৰেশ্যন হৈছিলে প্ৰত্যেকটা পেচেণ্টৰ ভৰি বা হাত যি অপাৰেশ্যন হৈছে চেঞ্জ আহিছে তাইৰ চেঞ্জ নাই তো ডক্টৰে বাৰ আহি ভৰিখন হিলাই দিয়ে হিলাই পেলাই তাইক সোধে ভৰিখন লৰাব পৰা নাই তো আমি ডক্টৰক মানে কি তাৰ 2 দিন পিছত সুধিলোঁ বোলে প্ৰত্যেকটা পেচেণ্টৰেতো ভৰি বা হাত যিয়ে অপাৰেশ্যন হ'ল চেঞ্জ নাহে নিউজ ডেস্ক ৰিপোৰ্ট D24 লাইভ